অসমত পৌৰ নিগম থকা চহৰখনৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি নম্বৰ, অৰ্থাৎ গুৱাহাটী আৰু ডিব্ৰুগড় দুয়োখন চহৰতে পৌৰ নিগম ব্যৱস্থা আছে। তলৰ কোনটো জনজাতিয়ে বাইশু পূজা উদযাপন কৰে? উত্তৰ হ'ব অপশ্যন এ ৰাভাসকলে। হাতে তাঁতৰ শিল্পৰ বাবে কোনখন জিলা বিখ্যাত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ বৰপেটা। কেতিয়া বড়ো ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? উত্তৰ হ'ব অপশ্যন চি 1915 চনত। 2012 চনত লণ্ডন অলিম্পিকত তলৰ কোনগৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব অপশ্যন চি শিৱ থাপ্পা। শিল্পী দিৱস কোনজন ব্যক্তিৰ স্মৃতিত পালন কৰা হয়? উত্তৰ হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু 17 জানুৱাৰী তাৰিখে পালন কৰা হয়। অসমৰ কোনজন ব্যক্তিলৈ 2020 বৰ্ষৰ স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা আগবঢ়োৱা হৈছে? উত্তৰ হ'ব অপশ্যন চি যাদৱ পায়েং। অসমত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত আছে?